ইয়াত প্ৰয়োজন আছে। পাছে যীশুৰ ওচৰলৈ এই গাধ পোৱালি আনি তেওঁবিলাকে নিজ নিজ কাপোৰ তাৰ ওপৰত পাৰি তাতে যীশুক বহুৱালে আৰু তেওঁ যাওঁতে যাওঁতে মানুহবিলাকে তেওঁবিলাকৰ কাপোৰ বাটত পাৰি দিলে। পাছে তেওঁ জেৰুজালেমৰ ওচৰ চাপোতে জৈতুন পৰ্বতৰ পৰা নামি যোৱা ঠাইত গোটেই শিষ্যসমূহে যি যি পৰাক্ৰম কাৰ্য দেখিছিল তাৰ নিমিত্তে বৰ মাতেৰে ঈশ্বৰৰ স্তুতি কৰি আনন্দ কৰিবলৈ ধৰিলে। বোলে প্ৰভুৰ নামেৰে যিজন ৰজা আহিছে তেওঁ ধন্য, স্বৰ্গত কুশল আৰু ঊৰ্ধ্বলোকত প্ৰশংসা হওক। তেতিয়া লোকসমূহৰ মাজৰ পৰা ফৰিচীবিলাকৰ কোনোৱে তেওঁক ক'লে, হে গুৰু, আপোনাৰ শিষ্যবিলাকক দবিয়াওক। তাতে তেওঁ উত্তৰ দি ক'লে, মই তোমালোকক কওঁ, এওঁবিলাকে মনে মনে থাকিলে শিলবোৰে আতাহ পাৰিব। পাছে তেওঁ ওচৰলৈ আহি নগৰ দেখি তাৰ কাৰণে কান্দি ক'লে, তোমাৰ এই দিনত শান্তিজনক কি তাক তুমি জনা হলে, কিন্তু এতিয়া তোমাৰ চকুৰ পৰা তাক লুকোৱা হৈছে। কিয়নো তোমাৰ কৃপাদৃষ্টিৰ কাল তুমি নজনা হেতুকে, যি কালত তোমাৰ শত্ৰুবিলাকে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি সকলো পিনে তোমাক আগচি ধৰিব আৰু ভিতৰত থকা তোমাৰ সন্তানবিলাকে সৈতে তোমাক মাটিৰ সমান কৰি তোমাৰ মাজত শিলৰ ওপৰতো শিল থকাকৈ এৰি নিদিব, তোমালৈ সেই কাল আহিব। ঈশ্বৰৰ বাক্যৰ ওপৰত আশীৰ্বাদ থাকক। এই গোটেই ঘটনাটোত আমি দেখা পাইছো প্ৰভু যীশুৱে, আমি যদি এইটো আমি লুকত পঢ়িছো না, লুকে লিখা শুভবাৰ্তা, যোহনে লিখা শুভবাৰ্তাত যদি আমি চাওঁ, এই ঘটনাটোৰ আগত কি হৈছিলে, প্ৰভু যীশুৱে মৰা লাজাৰক জীয়াইছিলে। গতিকে অনেক মানুহে এই সময়ত তেওঁলোকৰ নিস্তাৰ পৰ্বৰ চলি আছিলে। আমাৰ যেনেকা বিহু না, বিহু আহিছে, তেতিয়া জেৰুজালেমত নিস্তাৰ পৰ্ব মানে যিহুদীবিলাকে আগতে ইজিপ্তত মিছৰীয়াবিলাকত তাতে দাস হৈ আছিলে, গোলাম হৈ আছিলে। আৰু যেতিয়া তাৰ পৰা মচিৰ নেতৃত্বত তেওঁবিলাক তাৰ পৰা ওলাই আহিল, তেওঁবিলাকে নিস্তাৰ পালে না, সেইটো কাৰণে নিস্তাৰ পৰ্ব বুলি কয়। আৰু সেই সময়ত ঈশ্বৰে এটা আচৰিত কাৰ্য কৰিছিলে তাতে। যিহুদীবিলাকে যেতিয়া কেকাই আছিলে, প্ৰাৰ্থনা কৰি আছিলে, মচিয়ে যেতিয়া বাৰে বাৰে ফৰোন ৰজাৰ ওচৰত গৈ কৈছিলে, আমাৰ মানুহবিলাকক পূজা কৰিবলৈ যাবলৈ দিয়ক, আমি আমাৰ ঈশ্বৰৰ উপাসনা কৰিবলৈ যাব দিয়ক, ফৰোনে কেতিয়াও নিদিয়ে। তেতিয়া বহুত কেইটা আচৰিত কৰ্ম আমি দেখা পাওঁ, বহুত কেইটা আচৰিত কৰ্ম হৈছে। এই ফৰোনে বাৰে বাৰে দিগদাৰি পাইছে, ফৰোন ৰজাই, সেই দেশত অঘটন ঘটিছে। এই নিস্তাৰ পৰ্ব হৈছিল, তেতিয়া প্ৰভুৱে মচিক ক'লে যে তোমাৰ মানুহবিলাকক এনেকা এটা মানে এক ঘৰ বা দুই ঘৰ মিলি এটা মেৰ পোৱালি তেওঁবিলাকে হেৰি কৰিব, বধ কৰিব আৰু তাৰ তেজ এই আমাৰ দৰজাৰ এনেকে চাৰিওফালে লগাই দিব। আৰু ৰাতি সকলোৱে সেইটো কাম কৰিব, প্ৰত্যেকে এনেকে ফ্ৰেমটোত এনেকে তেজ লগাই থৈ দিব। আৰু যেতিয়া ঈশ্বৰৰ দূত ৰাতি আহিব নহয় সংহাৰ কৰিবলৈ, সংহাৰক দূত পঠাব ঈশ্বৰে, তেতিয়া এই যিকেইটা ঘৰত এনেকা তেজ দেখা পাইছে চৌকাঠত, সেই ঘৰবোৰ এৰি বাকী ঘৰবিলাকৰ সকলোৰে ডাঙৰ সন্তানবিলাক চবৰে মাৰিলে, চব মৰিল। গোটেই মাজ ৰাতি হাহাকাৰ হ'ল গোটেই মিছৰ দেশত। কিন্তু এইবিলাকে ঈশ্বৰে যে কৈছিলে তোমালোকে সেই তেজ লগাই থৈ দিবা এনেকা, সেইটো কাৰণে এই ঘৰবোৰ সংহাৰক দূতে এৰি গ'ল। আৰু সেই পৰ্বটোকে তেওঁলোকে এতিয়ালৈকে পালন কৰি আছে আজিলৈকে, নিস্তাৰ পৰ্ব বুলি, যে আমাক বচাইছিলে ঈশ্বৰে আৰু মিছৰীয়াবিলাকৰ ডাঙৰ ল'ৰা সন্তানবিলাকক এনেকা বধ কৰিছিলে। আৰু তেতিয়া ফৰোন মান্তি হৈ পেলাই ইহঁতক এৰি দিছিলে যাবলৈ, যে যা তহঁতে কি উপাসনা কৰগৈ। কিন্তু পিছত আকৌ খেদি আহিছিলে মাৰিবলৈ। কিন্তু যা হওক, এই নিস্তাৰ পৰ্ব জেৰুজালেমত যেতিয়া চলি আছিলে, আমি দেখো তাৰ কেইদিনমান আগতে মৰা লাজাৰক জীয়াইছে। গতিকে অনেকে আচৰিত কাৰ্য দেখি যিশুনো কোন সেইটো চাবৰ কাৰণেও আহিছিলে, অনেক মানুহ আহিছে। আৰু যেতিয়া চব পৃথিৱীৰ যিহুদীবিলাক যেতিয়া ইজৰাইলত আহিছিলে, তেতিয়া তেওঁবিলাকৰ যিবোৰ পণ্ডিত আছিল, ফৰিচী,
তেওঁবিলাকৰ পুৰোহিত পণ্ডিত এনেকুৱা ফৰিচীবিলাক মানে ধৰ্মশাস্ত্ৰত মহাপণ্ডিত, এইবিলাকৰ খুব খং উঠিছিলে। আৰে এইটো তেওঁবিলাকে তেতিয়াই ভাবিছিলে যে এই যীশুকো মাৰিব লাগে আৰু এই লাজাৰকো মাৰিব লাগিব, কাৰণ ই সাক্ষ্য হৈ আছে নহয় এটা, মানুহবিলাকে দেখিছে ইয়াক কবৰৰ পৰা উঠাই আনিছে, সেইকাৰণে সববিলাক এই যীশুৰ পিছে পিছে গ'ল। সেইকাৰণে আমি দেখা পাওঁ ইয়াত কি কৈছে ফৰিচীবিলাকে, প্ৰভু যীশুক কৈছে আপুনি ইহঁতক দবিয়াওক, ইহঁতে কি কৈ আছে, এই ৰজা ৰজা বুলি কৈ আছে। কিন্তু প্ৰভু যীশুৱে কৈছে যে সিহঁতে যদি নিচিঞৰে তেতিয়া এই পাহাৰত থকা এই শিলবোৰে আটা পাৰিব বুলি কৈছে। আমি আজিও সেই একে ঘটনাকে দেখা পাওঁ। প্ৰভু যীশুৱে তেওঁ যেতিয়া আহিছিলে না, সেইটো লাজাৰক যোৱাটো যোহনৰ হেৰিত লিখা আছে, ইয়াতে যি লিখা আছে লোকে লিখা হ'ব পাৰে, তাত যীশুৰ এই জয় যাত্ৰাৰ আগতে কি লিখা আছে যে কি এজন মানুহে তেওঁবিলাক যেতিয়া এইটো লিখিছে এইটো 10 মিনাৰ ওপৰ দৃষ্টান্ত বুলি লোকে লিখা শুভবাৰ্তাত 19 অধ্যায় 11 পদৰ পৰা এটা ঘটনা এটা লিখা আছে। তাতে লিখিছে যে এজন মানুহে ৰাজপথ পাই দূৰ দেশলৈ গ'ল আৰু যোৱাৰ সময়ত তেওঁৰ দাসবিলাকক এটাক 10 মিনা, এটাক 5, মানে ধৰক 10,000, 5,000 আৰু 1,000 তেওঁবিলাকক দি গৈছে। তেওঁৰ কাম কৰা মানুহবিলাকক কৈছে তহঁতক এইটো পইচা দিলো, তহঁতে ব্যৱহাৰ কৰিবি। তেওঁবিলাকে যিটোক 10,000 দিছিলে সি আৰু ব্যৱসায় কৰি আৰু 10,000 পালে, যাক 5,000 দিছিল সি আৰু 5,000 পালে, যিটোক 1,000 দিছিল সি এটা গামোচাত বান্ধি পেলাই থৈ দিছে। আৰু যেতিয়া এই মানুহজন ঘূৰি আহিলে, ৰাজপথ পোৱা মানুহজন যেতিয়া ঘৰত ঘূৰি আহিলে, আহি পেলাই সুধিলে কি কৰিলে, আৰু তেতিয়া এই দাগবিলাকে এজনে ক'লে মই আপুনি যে 10 হেৰি দিছিলে মই আৰু এক্সট্ৰা 10 পালো। বহুত ভাল, চাব্বাছ। দ্বিতীয়টোক ক'লে তই কি কৰিলি, ময়ো ব্যৱহাৰ কৰিলো আৰু 5টা পালো। তৃতীয়টোক সুধিলে তই কি কৰিলি, সি কৈছে মই জানো আপুনি টান মানুহ, আপুনি যে আহি বিচাৰিব মই ভালকে জানিছিলো, মই এইকাৰণে আপোনাৰ খৰচ কৰা নাই, আপোনাৰ হেৰি ইয়াতে বান্ধি থৈছো লওক। তেতিয়া সেই মানুহজনে কৈছে যে তই ইয়াকেহে বুজিছিলি না, মই টান মানুহ, মই য'ত নিহিছো, য'ত মই খেতি নকৰো তাৰ পৰা মই বিচাৰো বুলি। সেইটো কাৰণে তাৰ পৰা বাকী দাগবিলাকক আদেশ দিছে যে তাৰ যি আছে সেইটো নি যাৰ 10 আছে তাক দি দে। তেতিয়া বাকীবিলাকে ক'লে প্ৰভু ইয়াৰতো আছেই বোলে, হয় যাৰ আছে তাকে দিয়া হ'ব, যাৰ নাই তাৰ যি আছে তাকো লৈ যোৱা হ'ব। তাৰ পিছত দেখা পাওঁ যে ইয়াতে লিখিছে 26, মই তোমালোকক কওঁ যাৰ আছে তেওঁকেই দিয়া হ'ব, কিন্তু যাৰ নাই তেওঁৰ যি আছে তাকো তেওঁৰ পৰা নিয়া হ'ব। কিন্তু মোৰ সেই যি শত্ৰুবোৰে সিহঁতৰ ওপৰত ৰাজত্ব কৰিবলৈ মোক নালাগে বুলি কৈছিল, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰা হওক। আমি ইয়াতে এটা ঘটনা, লোকত এটা ঘটনা দেখা পাইছো যে আপোনাক ঈশ্বৰে যি দিছে আপুনি যদি ব্যৱহাৰ কৰিছে আৰু ব্যৱহাৰ কৰিছে, ঈশ্বৰে আৰু অধিককে দিব, কাৰণ আপুনি ঈশ্বৰে দিয়াটোক আপুনি তাত প্ৰশংসা কৰিছে, গৌৰৱ কৰিছে, প্ৰভুৱে মোক দিছে, আপুনি আৰু ব্যৱহাৰ কৰিছে। আমাৰ আজিৰ দিনত হলে কি আছিলে, এই মানুহটোতো একো বেয়া কৰা নাই, তাকতো না 1,000 দিছিলে সিটো খোৱা নাই, আজিৰ মানুহে কি কৰিব, সেই 1,000টো খাই থৈ দিব, নহয়নে, ঘূৰাই আৰু নিদিয়ে। কিন্তু ইয়াত দেখা পাওঁ, প্ৰভুৰ হেৰিত দেখা পাওঁ আমি এই মানুহটো দিছে 1,000টো ঘূৰাই, সি একো ব্যৱহাৰ কৰা নাই, তাৰ বিশ্বাস নাই প্ৰভুৰ ওপৰত। সি জানিছিলে প্ৰভুৱে একদিন বিচাৰিব বুলি, সেইকাৰণে সি ঘূৰাই দিছে। আমি এইটো ঘটনাত দেখা পাওঁ যে তেওঁ যি দান দিছিলে, যি দিছিলে মানুহবিলাকক, আপোনাক মোক যি দিছে এদিন তেওঁ বিচাৰ ল'ব। যদি আপুনি আপোনাৰ জীৱন, যি জীৱন আপোনাক দিছে সেই জীৱন যদি আপুনি ফ্ৰুটফুল হৈ আপুনি তেওঁ কৈছে মই দিম, তই প্ৰথম ষ্টেপটো তই দে, মই আছো তোৰ লগত, তই খোজ, তই বিচাৰ, কৈছে মই দিম, মই আছো, নহয়নে। আপুনি সেইটোও কৰিব নোৱাৰে, মোৰ হৈ বেলেগে খুজি দিয়ে যদি দিয়ক না, আমাৰ সেইটো কৰিবলৈ এলাহ।
আমি ইয়াতে দেখো তাৰ পিছতে সেইকাৰণে লিখিছে 28 পদত, এই কথা কৈ এতালত তেওঁলোকৰ আগে আগে জেৰুজালেমলৈ যাত্ৰা কৰি আছিল। তাতে যেতিয়া এই দুখন গাঁও দুখনৰ এৰি পালে, বৈতফগী আৰু বৈঠনীয়া গাঁৱৰ ওচৰ পালত কি কৈছে, তেওঁৰ শিষ্য দুজনক কৈছে যে যোৱা এই গাঁওখনলৈকে যোৱা, তাতে এটা এনেকে গাধ পোৱালি, কেতিয়াও নুঠা গাধ পোৱালি এটা দেখা পাবা, আৰু সেই গাধ পোৱালিটো মেলি লৈ আহাগৈ। আৰু যদি কোনোবাই সোধে যে কিয় মেলিছা বুলি, কবা প্ৰভুৰ প্ৰয়োজন আছে। তেওঁ যে স্বয়ং ঈশ্বৰ হয়, তেওঁতো গাধ পোৱালি এটা হওক বুলি কতে সন্মুখত গাধ পোৱালি এটা হ'ব পাৰিলে হয়, নহয়নে? তেওঁ ঈশ্বৰ হয়, তেওঁ কেনেকে জানে এই গাঁৱত এটা গাধ পোৱালি এনেকে তাত এৰি থোৱা আছে, তাক এৰি পেলাই লৈ আহিব লাগে? সুধিলে তাক ক'ব লাগে প্ৰভুৰ প্ৰয়োজন আছে। আমি দেখা পাওঁ তাৰ পিছত শিষ্যবিলাকে গৈ হয় যেনেকে কৈছে তেনেকে গাধ পোৱালি দেখা পাইছে। তেওঁলোকে যেতিয়া তাক এৰাল দিয়া আছিল, যেতিয়া তাক খুলি পেলাই ল'ব ধৰিছে, তেতিয়াই গৰাকীয়ে সুধিলে, হেই কি কৰা? ক'লে বোলে নাই, প্ৰভুৰ প্ৰয়োজন আছে। গোটেই ঘটনাটো চাওকচোন। ঈশ্বৰবিলাক প্ৰভুৱে আমি দেখা পাওঁ, প্ৰভুৱে আপোনাক মোক ভাল পায়। গোটেই বাইবেলৰ মেইন ঘটনাটো আছিলে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে, আৰু তেওঁ মানুহৰ লগত অহা যোৱা কৰিলে, মানুহৰ লগত মানুহক লৈ তেওঁ সপোন ৰচিছিলে যে তেওঁ যি পৃথিৱী সৃষ্টি কৰিছে, এই পৃথিৱী স্বৰ্গৰ নিচিনা হ'ব, ইয়াত মানুহ থাকিব, তেওঁবিলাকে গোটেইখন ডমিনেট কৰিব, আৰু তেওঁ নামি আহিব ইয়াত। কিন্তু সেই মানুহ যেতিয়া পাপ কৰি পেলাই ভ্ৰষ্ট হ'ল, তাৰ উপায় দিবলৈ প্ৰভু যীশু আহিল, যে তেওঁ বলি হৈ পেলাই এই মানুহৰ পাপ ক্ষমা কৰিব, নহয় না? যদি তেওঁ মানুহ নালাগে বুলি যদি তেওঁৰ ঐশ্বৰিক শক্তিৰে কৰিলে হয়, তেওঁতো এটা গাধ এটা হৈ যাওক, তেওঁ হৈ যাওক বুলি কওঁতে পৃথিৱীৰ সৃষ্টি হৈছে। তেওঁ ক'ব পাৰিলে এটা গাধ হৈ যাওক, তেওঁ বহিলে না, বা মানুহবিলাকে তেওঁক লৈ ফুৰিলে না, ভয়ে ভয়ে আঁঠু কাঢ়ি পৰিলে কিজানি। ঈশ্বৰ আহিলে আপোনাৰ কেনেকা হ'ব? কিজানি আঁঠু পাৰি পেলাই আপুনি পৰিব, বাপৰে স্বয়ং ঈশ্বৰ আহিছে। কিন্তু তেওঁ মানুহ ৰূপত, অৰ্ডিনাৰী ৰূপত, অৰ্ডিনাৰী মানুহবিলাকক লৈ তেওঁ গোটেই তেওঁৰ মহিমা তেওঁ দেখাই আছিলে। আমি যে দেখা পাওঁ ইয়াতে ফৰিচীবিলাকে কি কৈছে 39 পদত, তেতিয়া লোকসমূহৰ মাজৰ পৰা ফৰিচীবিলাকৰ কোনোৱে তেওঁক ক'লে, হে গুৰু, আপোনাৰ শিষ্যবিলাকক দবিয়াওক। লুক 19 অধ্যায় 39 পদত। কিন্তু তাৰে আগত আকৌ কি লিখি আছে যে 37 পদৰ পৰা, পাছে তেওঁ জেৰুজালেমৰ ওচৰ চাপতে জৈতুন পৰ্বতৰ পৰা নামি যোৱা ঠাইত গোটেই শিষ্যসমূহে যি পৰাক্ৰম কাৰ্য দেখিছিল, তাৰ নিমিত্তে বৰ মাতেৰে ঈশ্বৰৰ স্তুতি কৰি আনন্দ কৰিবলৈ ধৰিলে। বোলে প্ৰভুৰ নামেৰে যিজন ৰজা আহিছে তেওঁ ধন্য, স্বৰ্গত কুশল আৰু ঊৰ্ধ্বলোকত প্ৰশংসা হওক। আৰু এই কথা শুনি, আৰে ৰজা আহিছে, ফৰিচীবিলাকৰ মাথা নষ্ট হৈ গৈছে। আমি শাস্ত্ৰবিদ্যাত পণ্ডিত, এই অৰ্ডিনাৰী সাধাৰণ মানুহ এটাক লৈ ইহঁতে ৰজা চিঞৰিব ধৰিছে। আমাৰ কি লাভ হ'ল তেতিয়াহ'লে? গোটেই জগতখনে তেওঁৰ পাছত গ'ল বুলি কৈছে না। তেতিয়া কৈছে, এই আপোনাৰ শিষ্যবিলাকক দবিয়াওক, ইহঁতক মানা কৰক কৈছে। আৰু প্ৰভুৱে কৈছে, যদি মই মানা কৰো, সিহঁতে যদি নকয়, এই শিলবোৰে আটা পাৰিব। তাৰ পিছত আমি দেখা পাইছো যে তেওঁ যেতিয়া পাছে 41 পদত চাওক, পাছে তেওঁ ওচৰলৈ আহি নগৰ দেখি তাৰ কাৰণে কান্দি ক'লে, তোমাৰ এই দিনত শান্তিজনক কি তাক তুমি জনা হলে, কিন্তু এতিয়া তোমাৰ চকুৰ পৰা তাক লুকোৱা হৈছে, নহয়নে? জেৰুজালেমত যেতিয়া তেওঁ সোমাইছে, তেওঁ কান্দিছে। আমি দুইবাৰ দেখা পাওঁ, নহয়নে? যেতিয়া লাজাৰ মৰিছিলে, যেতিয়া মাৰ্থা আৰু মৰিয়মে যীচুক কৈছিলে, আপুনি থকা হলে নমৰিলে হয় না, আমি তেতিয়া দেখা যীশুৱে চকু পানী ওলাইছিল, যীশুৱে না কান্দিছিলে। আৰু এই লাজাৰ উঠি আহা বুলি কওঁতে না, লাজাৰ উঠি আহিছিলে। ছেকেণ্ড টাইম আমি দেখা পাওঁ, তেওঁ যেতিয়া জয় যাত্ৰা কৰি যেতিয়া তেওঁক লৈ গৈছিলে মানুহবিলাকে, তেতিয়া তেওঁ কান্দি পেলাই কৈছে, এই জেৰুজালেম, তুমি জনা হলে না, তোমাৰ কাৰণে যে শান্তি, তেওঁ শান্তি দিবলৈ আহিছিলে বুলি লিখা আছে বাইবেলত, যে তোমাৰ কাৰণে যি শান্তি আহিছিলে তুমি এইটো নাজানিলা, তোমাৰ চকু বন্ধ কৰা হৈছে, তাৰ পৰা লুকোৱা হৈছে। আজি
আমি জানো মানুহবিলাক না গোটেই জগত গোটেই পৃথিৱীৰ মানুহবিলাক কাৰো শান্তি নাই মনত, কাৰো শান্তি নাই, সকলোৰে টেনচন খালি। আপনি যদি টিভি চাই, পেপাৰ চাই, নিউজ পেপাৰ চাই, চাৰিওফালে না অশান্তি আৰু অশান্তি, হয় যুদ্ধ, নহলে প্ৰাকৃতিক দুৰ্যোগ, নহলে কি ধৰণৰ নানা ধৰণৰ অশান্তি। আমি ফুটানি মাৰো মানুহবিলাকে না, কিন্তু একবাৰ কথা এটা মনত কৰকচোন, কোভিডৰ সময়ৰ কথা। যি মানুহে না ইমান ডাঙৰ ফুটানি মাৰা কথা কয়, যি মানুহে গোটেই পৃথিৱী জয় কৰিব খোজে না, ডাঙৰ ডাঙৰ বমবিলাক ওলাই ধ্বংস কৰি দিব পাৰে, সেই মানুহ এটা সাধাৰণ বীজাণু এটা কৰোণা আহোঁতে হেল্পলেছলি গোটেই পৃথিৱীখন বন্ধ হৈ গৈছে না, পৰুৱা মৰা দি মানুহ মৰিছে। ঈশ্বৰে আপোনাক মোক তাৰ পৰা বচাইছে, নহয়নে? আমি দেখো যে মানুহৰ একো নাই, তথাপি আমি ফুটানি মাৰো। সেইটো কাৰণে প্ৰভুৱে কৈছে মই শান্তি দিবলৈ আহিছো, মই তোমাক জীৱন দিবলৈ আহিছো, কিন্তু আমি তেওঁক গ্ৰহণ কৰিবলৈ মন নাই, আমাৰ চকুৰ পৰা লুকোৱা হৈছে। এই কি লাভ আছে, এই দেওবাৰে যাই তাতে বহি থাকি কি লাভ না? কিন্তু আপুনি প্ৰভুৰ লগত থাকোঁতে আপোনাৰ গোটেই পৰিকল্পনা আপোনাৰ অন্তৰত তেওঁৰ আত্মাই যেতিয়া কাম কৰে, আপোনাৰ শুভ বুদ্ধি উদয় হয়, আপোনাৰ অন্তৰত শুভ বুদ্ধিৰ উদয় হয়। আপোনাক তেওঁ ভিতৰত না কোনো নুশুনাকৈ কয় না, আপুনি যেতিয়া কিবা এটা বেয়া কামত যে ওলাইছে না, কিবা এটা বেয়া কাম হ'ব পাৰে, আপোনাক আগতে বাধা দিয়ে, নাই তই নাযাবি, নাই এইটো ভাল নহ'ব, আপোনাক আগতে জনায়, মোক আগতে জনায়, কাৰণ তেওঁ জীৱন দিবলৈ আহিছিলে। আৰু তেওঁত যদি লাগি থাকো আমি, নহয় আমি যোহনে লিখা শুভবাৰ্তা পঢ়িব, তেওঁৰ প্ৰেমৰ কথা আপুনি শেষ কৰিব নোৱাৰে। তোমালোক যদি মোত থাকা, মোৰ বাক্য যদি তোমাত থাকে, খোজা যি খোজা তাকে দিম, আৰু কোনে ক'ব, নহয়নে? তেওঁ আমি যোহন 10 অধ্যায় 10 পদটোত কি লিখিছে চাওক, তেওঁ যোহনে লিখা শুভবাৰ্তা 10 অধ্যায় 10 পদত কি কৈছে, চোৰে কেৱল চোৰ বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হলে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলো। প্ৰেজ দা লৰ্ড। তেওঁ আপোনাক মোক জীৱন দিবলৈ আহিছিলে, তেওঁ আপোনাক মোক শান্তি দিবলৈ আহিছিলে, তেওঁ শান্তিৰাজ নামে প্ৰখ্যাত, তেওঁ আপোনাক মোক জীৱন দিবলৈ আহিছে। কিন্তু আমি দেখা পাওঁ যে আমাৰ চকুৰ পৰা এইবোৰ লুকোৱা হৈছে। যেনেকৈ আমি লোকে লিখা শুভবাৰ্তাত দেখা পাওঁ যে জেৰুচালেমৰ ফালে তেওঁ যেতিয়া চাই পেলাই কান্দিছিলে যে এই জেৰুচালেম এই ধ্বংস হ'ব, এদিন ই ধ্বংস হ'ব। আমি দেখা পাওঁ ৰোমান সম্ৰাটে জেৰুচালেম যীশুৰ মৃত্যুৰ যীশুৰ জন্মৰ কিমান 68 এডিত বোধহয় 68 এডিত গোটেই জেৰুচালেম তেওঁৰ মন্দিৰ ৰোমান সম্ৰাটে ধ্বংস কৰি দিলে, একদম মাটিৰ লগত মিলাই দিলে। আৰু সেই মন্দিৰ আজিলৈকে তেওঁবিলাকে আজি বান্ধিম কালি বান্ধিম, এতিয়াও মানে পেপাৰত মাজে মাজে ওলায় যে তেওঁবিলাকে আৰু তৃতীয় মন্দিৰ বনাব বুলি। আমি দেখা পাওঁ যে তেওঁবিলাকৰ চকুৰ পৰা তাক লুকোৱা হৈছে। কিয়নো তোমাৰ কৃপা দৃষ্টিৰ কাল তুমি নজনা হেতুকে, যি কালত তোমাৰ শত্ৰুবিলাকে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি সকলো পিনে তোমাক আগচি ধৰিব, আৰু ভিতৰত থকা তোমাৰ সন্তানবিলাকে সৈতে তোমাক মাটিৰ সমান কৰি তোমাৰ মাজত শিলৰ ওপৰতো শিল থকাকৈ এৰি নিদিব, তোমালৈ সেই কাল আহিব। আমি জানো যে প্ৰভু যীশু যেতিয়া দ্বিতীয় আগমন হ'ব, তাৰ আগতে তেওঁ ঘটনাবোৰ কৈছে। শিষ্যবিলাকে যেতিয়া সুধিছিলে, তেওঁ যেতিয়া গৈছে পৃথিৱী এৰি, তেতিয়া সুধিছে যে আপুনি কেতিয়া আহিব, তেতিয়া তেওঁ কৈছিলে যেতিয়া এনেকা মহামাৰী হ'ব, যেতিয়া ঠায়ে ঠায়ে যুদ্ধ হ'ব, ভূমিকম্প হ'ব, আকাল হ'ব, এনেকা সময় জানিলে জানিবা মোৰ আহিবৰ হৈছে। আমি নাজানো, কোনো নাজানে, অকল স্বয়ং পিতৃ ঈশ্বৰে জানে তেওঁ কেতিয়া আহিব। যদি আহে আপোনাক মোক ক'ত পাব? আমাৰ চকুৰ পৰা সেইবোৰ লুকোৱা হৈছে নেকি? সেই অনন্ত জীৱন আমাৰ লুকোৱা হৈছে নেকি?
আমি যদি তেওঁত লাগি থাকো, তেওঁ আমাৰ আশ্ৰয়, তেওঁ আমাৰ বল, তেওঁ আমাক চলাব। কিন্তু যদি নাথাকো আমি ক'ত যাম? আমি ইয়াতে দেখা পাইছো কিছুমানে না আনন্দ কৰিছে, জয় জয় বুলি আনন্দ কৰিছে। কিছুমানে বেয়া পাইছে না, ফৰিচীবিলাকে বেয়া পাইছে, কি দৰকাৰ, এই মানুহটো কি এই ৰজা হ'ব নেকি, না বেয়া পাইছে। আজিও সেনেকা আছে। আজি আপুনি প্ৰভুৰ গৃহত আহিছে না, হয়তো আপোনাৰ চাৰিওফালে থকাবিলাক কি লাভ, কি কৰিব গৈছে, এই কাম নাই, মিছামিছি না। আগতেও আছিল সেই ঘটনা, এতিয়াও আছে। এতিয়াও যীশুৰ বিৰুদ্ধে কোৱা মানুহ আছে, নহয়নে? কিন্তু কৈছে যদি এই মানুহবিলাকে, আমি যদি নকওঁ, কৈছে শিলবিলাকে আটা পাৰিব বুলি কৈছে, শিলবিলাকে আটা পাৰিব। আমি দেখা পাওঁ যিটো প্ৰকাশিত বাক্য 7 অধ্যায় 9 আৰু 10 পদ পঢ়ক। তাতে লিখিছে যে প্ৰভু যেতিয়া ছেকেণ্ড টাইম আহিব তেতিয়া কি হ'ব। এতিয়া তেওঁ আহিছে, এই অনুগ্ৰহৰ কালত আপুনি আছে, তেওঁ আপোনাক শান্তি দিবলৈ আহিছে। তেওঁ আপোনাক না বিশ্বাস কৰা মুহূৰ্ততে পাপৰ পৰা মুক্তি দিবলৈ আহিছে, নহয়নে? তেওঁ জীৱন দিবলৈ আহিছে। তেওঁ কৈছে লাগি থাকা, গা গছত লাগি নাথাকিলে ডালে যেনেকৈ আপুনি গুটি ধৰিব নোৱাৰে, মোত লাগি নাথাকিলে নোৱাৰা। কিন্তু তথাপি লাগি নাথাকো, তথাপি আঁতৰি যাবলৈ মন আমাৰ না। শয়তানে আমাৰ চকুত এইবোৰ লুকুৱাই ৰাখিছে। কিন্তু তেওঁ যেতিয়া ছেকেণ্ড কামিং হ'ব, তেওঁ যেতিয়া দ্বিতীয়বাৰ আহিব, এইবাৰ আহিছে তেওঁ জীৱন দিবলৈ, দ্বিতীয়বাৰ যেতিয়া আহিব তেওঁ বিচাৰ কৰিবলৈ। আমি প্ৰকাশিত বাক্য চাওঁ। প্ৰকাশিত বাক্য 7 অধ্যায় 9 আৰু 10 পদত কি কৈছে? শেষৰ ফালে চাওক, গোটেই শেষত প্ৰকাশিত বাক্য প্ৰকাশিত বাক্য 7 অধ্যায় এইটো 7 অধ্যায়টোত লিখিছে যে ঈশ্বৰৰ দাসবিলাকক চাব মৰাৰ আৰু স্বৰ্গীয় সুখৰ বৰ্ণনা 7 অধ্যায়টোত লিখিছে যে তেওঁ আপোনাক মোক তেওঁ মোহৰ মাৰিব। এইবোৰ তেওঁৰ, এই মোহৰ মাৰা কেইটা তেওঁৰ, জানাই? আৰু সেই স্বৰ্গীয় সুখৰ আপুনি তেওঁৰ লগত ভাগি হ'ব বুলি কৈছে। আমি 7 অধ্যায় 9-10 কি কৈছে? তাৰ পাছত মই চাই দেখিলো সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ বগা বস্ত্ৰ পিন্ধা, কোনেও গণিব নোৱাৰা এক বৰ লোকসমূহ সেই সিংহাসন আৰু মেৰ পোৱালিৰ আগত থিয় হৈ আছে। তেওঁবিলাকৰ হাতত খাজুৰ পাত আছিল আৰু তেওঁবিলাকে বৰ মাতেৰে ৰিঙিয়াই কয়, পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেৰ পোৱালিৰহে। কি কৈছে? এই ঘটনাটো, এই যে পাম চানডেৰ ঘটনাটো, প্ৰকাশিত বাক্যটো আমি দেখা পাইছো যে প্ৰকাশিত বাক্যটো যোহনক ঈশ্বৰে ভৱিষ্যতে কি ঘটিব তাক দেখাই আছিলে। আৰু যোহনে দেখা পাইছে যে এনেকা গোটেই পৃথিৱীৰ বিভিন্ন জাতিৰ মানুহবিলাক আহি পেলাই সেই সিংহাসনৰ ওচৰত তাতে লগ হ'ব। আৰু তেওঁবিলাকে কি কৈছে? তেওঁবিলাকৰ হাতত খাজুৰ এইটো ডালবিলাক থাকিব আৰু তেওঁবিলাকে ৰিঙিয়াই কি কৈছে? খাজুৰ পাত আছিলে আৰু তেওঁবিলাকে কি কৰি আছিলে? ৰিঙিয়াই কয়, পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেৰ পোৱালিৰহে। আমি দেখো যে তেওঁৰ যিবিলাক সন্তান, তেওঁক যিবিলাকে বিশ্বাস কৰিব, এইবিলাকক তেওঁ মোহৰ মাৰি বেলেগ কৰিব। আৰু যেতিয়া আপুনি এই জীৱন এৰি যেতিয়া আপোনাৰ প্ৰাণ এই বডিৰ পৰা ওলাই যাব, তেতিয়া গৈ তেওঁৰ ওচৰত যেতিয়া হাজিৰ হ'ব, তেতিয়া জীৱন পুস্তকত আপোনাৰ নাম চাব আৰু যিবিলাকৰ নাম আছে তাক ছেপাৰেট কৰিব, যিবিলাকৰ নাম নাই তেওঁবিলাকক ছেপাৰেট কৰিব। পাম চানডে তেওঁ যে আহিব তাৰ এটা আভাস তেওঁ দিছিলে। কিন্তু তেওঁ এতিয়া যি আছে, তেওঁ এতিয়া অনুগ্ৰহৰ দিনত আপুনি মই জীয়াই আছো।
যে তেওঁক বিশ্বাস কৰা মাত্ৰকে আমি তেওঁৰ সেই অনন্ত জীৱনৰ ভাগী হ'ব পাৰোঁ। অনন্ত জীৱন মানে যি জীৱন সদাকালৰ বাবে। আনকি বাইবেলত লিখিছে যিবিলাকে মোৰ শিষ্য হ'বলৈ বিচাৰে না, যিবিলাক মোৰ শিষ্য তেওঁবিলাকে নিজৰ ক্ৰুচ তুলি লৈ আহক। আমি জানো এই জগতত থাকোঁতে আমি এদিন মৰিব লাগিব, হয়নে? কিন্তু কেতিয়া মৰিব লাগে নাজানো। কিছুমান আমি দেখা পাওঁ হঠাৎ মৰি যায়, কিছুমান বুঢ়া হৈ মৰে, নহয়নে? কিন্তু নাজানো। কিন্তু এটা কথা জানো যে তেওঁ আপোনাক মোক এই জগতত এনেই অনা নাই, কিবা এটা উদ্দেশ্য আছে, কিবা এটা পৰিকল্পনা আছে। তেওঁ সকলো দিব পৰা ঈশ্বৰ। তেওঁৰ যেতিয়া আপুনি সন্তান হয় না, তেতিয়া তেওঁ সন্তানক কেতিয়াও তেওঁ নিদিয়াকৈ থাকিব নোৱাৰে। আপুনি সেইটো কাৰণে কৈছে মোক লাগি থাকা বুলি কৈছে। আপুনি মই লাগি নাথাকো, আপুনি মই কি খুজিব লাগে নিজে নাজানো। কেতিয়াবা আমি এইটো খুজি পাওঁ, কেতিয়াবা সেইটো কওঁ নহয় এইটো নহয়, এইটো দিলে ভাল লাগিব। ক'ত শান্তি আছে আমি নাজানো, কিন্তু তেওঁ শান্তিৰাজ হয়, তেওঁ অনন্ত জীৱনৰ গৰাকী হয়। আপুনি যদি তেওঁৰ লগত থাকে, নহয়নে? তেওঁৰ সেই সিংহাসনৰ চাৰিওফালে না আপুনি থাকিবলৈ পাব, তেওঁৰ ওচৰত আপুনি যাই বহিবলৈ পাব। কিন্তু জগতত আমি দেখা পাইছো যেতিয়া জয় কৰি মানুহবিলাকে তেওঁৰ মহিমা কৰিছে, তেতিয়া এই জগতৰে এচামে না শিক্ষিত এচামে ভাবিছে যে এইবিলাকৰ কেনেকা, তেওঁবিলাকে কিয় এনেকা চিঞৰি আছে, আমিহে পাব লাগে এইটো। এই যীশু কোন? এইটো কোন হয়? এইটো নাচৰতৰ, এইটো এই হেৰি কাৰ্পেণ্টাৰ কাম কৰা হেৰি পুতেকটো নহয় জানো? আমিহে পাব লাগিছিল। আজিও সেই একে বিচাৰ আজিও আপোনাৰ মোৰ মাজত আছে, নহয়নে? কিন্তু যিয়ে বিশ্বাস কৰে, যিয়ে লাগি থাকে, তেওঁ সেই আচৰিত মহিমা দেখিবলৈ পায়। অনেকে খালি চাই থাকে। আপোনাৰ মোৰ জীৱনটো আমি কি কৰিম যদি আমি আনৰ ফালে নাচাই আমি তেওঁৰ ফালে চাওঁ, তেওঁত লাগি থাকো, তেওঁ কোৱা বাক্যৰ মতে আগবাঢ়ো, হয়নে? আচৰিত আপোনাৰ জীৱনত মহিমা দেখিব। আপোনাক ক'ৰ পৰা তুলিব আপুনি নাজানে, আপোনাক কেনেকৈ উঠাব, আপোনাৰ আশা কোনফালে মুকলি কৰিব আপুনি নাজানে। কিন্তু তেওঁ সৰ্বশক্তিমান ঈশ্বৰ, তেওঁ সকলো জানে, তেওঁ দিব পৰা ঈশ্বৰ। আজিৰ এই পবিত্ৰ পাম চানডেত আহক আমি ধন্যবাদ দিওঁ, এই পিতৃ আমি যেন তোমাৰ এই স্বৰ্গৰ ভাগী হ'ব পাৰোঁ, আমি যেন সদায় তাত হালেলুয়া কৈ থাকিব পাৰোঁ, হয়নে? আহক আমি প্ৰাৰ্থনাত মূৰ দোৱাওঁ। হালেলুয়া হালেলুয়া হালেলুয়া। পিতৃ ঈশ্বৰ, ধন্য হওক তোমাৰ নাম। হে পিতৃ, তুমি তোমাৰ সকলো ক্ষমতা থকাৰ পিছতো সাধাৰণ মানুহৰ দৰে তুমি আমাৰ লগত, প্ৰভু তুমি আমাক দেখুৱাবলৈ আমাতকৈও তুমি আৰু নিক্ষীণ হলা, যাতে আমি তোমাক বিশ্বাস কৰিব পাৰোঁ, তোমাৰ লগত লাগি থাকিব পাৰোঁ। পিতৃ, যি জীৱন দিবলৈ তুমি আহিছিলা, আমাৰ চকুৰ পৰা যেন শয়তানে এই জীৱন লুকুৱাব নোৱাৰে, আমি যেন তোমাত লাগি থাকিম। হয় পিতৃ, তুমি শান্তিৰাজ, তুমি সকলো দিব পাৰা, অনন্ত জীৱন মাত্ৰ তোমাৰ হাততহে আছে। দয়ালু পিতৃ, তুমি আমাৰ লগত থাকা, পবিত্ৰ আত্মা তুমি আমাৰ সহায় হোৱা, কাৰণ তুমি কৈছা যে যি সহায়কৰ্তা মই তোমালোকৰ কাৰণে পঠিয়াম, তেওঁ তোমালোকৰ চকু মুকলি কৰিব। সেই পবিত্ৰ আত্মা তুমি আমাক জ্ঞান দিয়া, তুমি আমাক তোমাৰ পথত চলোৱা, যাতে আমি এদিন ভাগী হ'ব পাৰোঁ সেই স্বৰ্গীয় যাত্ৰাৰ, য'ত প্ৰভু আমি সদায় হালেলুয়া আৰু হালেলুয়া চিঞৰি থাকিব পাৰিম। কৰুণাময় পিতৃ, ধন্য হওক তোমাৰ নাম। তোমাৰ ইচ্ছা সিদ্ধ কৰা এই ছুটি নিবেদন ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিলোঁ, আমেন। প্ৰেজ দ্য লৰ্ড।